আজি আমি টেন্স অৰ্থাৎ সময়ৰ বিষয়ে আলোচনা কৰিম। তোমালোকে জানা অসমীয়া ব্যাকৰণত 3 প্ৰকাৰৰ কাল আছে। সেই কাল হৈছে বৰ্তমান কাল, অতীত কাল আৰু ভৱিষ্যৎ কাল। এই তিনিওটাকে ইংৰাজী গ্ৰামাৰতো জনা যায়। সেইকেইটা হৈছে একাধিক্ৰমে পাষ্ট টেন্স, প্ৰেজেণ্ট টেন্স আৰু ফিউচাৰ টেন্স। পাষ্ট টেন্স মানে হৈছে অতীতত হোৱা বা ঘটা ঘটনাবোৰ। প্ৰেজেণ্ট টেন্স হৈছে বৰ্তমান সময়ত চলি থকা ঘটনাবোৰ বা কামবোৰ। আৰু ফিউচাৰ টেন্স হৈছে ভৱিষ্যতে হ'বলগীয়া ঘটনাবোৰ বা কামবোৰ। এই তিনিওটাৰে আকৌ প্ৰত্যেকটোৰে 4টাকৈ ভাগ আছে। সেইকেইটা হৈছে ইনডিফিনাইট, পাৰফেক্ট, কণ্টিনিউৱাছ আৰু পাৰফেক্ট কণ্টিনিউৱাছ। অৰ্থাৎ প্ৰেজেণ্ট টেন্সৰ 4টা ভাগ আছে, পাষ্ট টেন্সৰ 4টা ভাগ আছে আৰু ফিউচাৰ টেন্সৰো 4টা ভাগ আছে। এই 4টা ভাগৰে প্ৰত্যেকটোৰ বিষয়ে আমি বিতংকৈ আলোচনা কৰিম। ব'লা তেন্তে আজিৰ ক্লাছ আৰম্ভ কৰোঁ। টেন্সে সময় বুজায়। এই সময়ৰ বিভিন্ন পৰিঘটনা আৰু অৱস্থাবোৰৰ ওপৰত নিৰ্ভৰ কৰি টেন্সক মুখ্যতে 3টা ভাগত ভাগ কৰা হয়: প্ৰেজেণ্ট, পাষ্ট আৰু ফিউচাৰ। প্ৰেজেণ্ট টেন্স মানে হৈছে বৰ্তমান কাল, পাষ্ট টেন্স মানে হৈছে অতীত কাল আৰু ফিউচাৰ টেন্স মানে হৈছে ভৱিষ্যৎ কাল। এই প্ৰত্যেকটো টেন্সৰে আকৌ 4টাকৈ ৰূপ আছে। এই 4টা ৰূপৰ বিষয়ে আমি এতিয়া আলোচনা কৰিম। প্ৰথমতে আলোচনা কৰিবলৈ লৈছোঁ প্ৰেজেণ্ট টেন্সৰ 4টা ভাগৰ বিষয়ে। প্ৰেজেণ্ট টেন্সৰ প্ৰথমটো ভাগ হৈছে চিম্পল প্ৰেজেণ্ট। চিম্পল প্ৰেজেণ্ট বা প্ৰেজেণ্ট ইনডিফিনাইট। এই টেন্সৰ ভাগটোৱে বুজায় দৈনন্দিন কাম-কাজৰ ঘটনাবোৰ বা কিছুমান সত্যৰ ঘটনাৰ কথা। হেবিচুৱেল একশ্যন বা ইউনিভাৰ্চেল ট্ৰুথ। হেবিচুৱেল একশ্যনবোৰ হ'ল অভ্যাসগত কাম, যোনবোৰ আমাৰ অভ্যাসৰ বলত আমি সদায় কৰোঁ বা নিয়মিত কৰোঁ। আৰু ইটো হৈছে চিৰন্তন সত্য বা ইউনিভাৰ্চেল ট্ৰুথ, যোনটো সময়ৰ সকলো ক্ষেত্ৰতে সি সঁচাই হৈ থাকিব। এই দুটা কাৰ্য বুজাবৰ কাৰণে সাধাৰণতে চিম্পল প্ৰেজেণ্ট বা প্ৰেজেণ্ট ইনডিফিনাইট টেন্স ব্যৱহাৰ কৰা হয়। অভ্যাসগত কামৰ যদি উদাহৰণ দিবলৈ যাওঁ, তেতিয়াহ'লে মই সদায় বিদ্যালয়লৈ যাওঁ। I always goes to school. আৰু যদি চিৰন্তন সত্য অথবা ইউনিভাৰ্চেল ট্ৰুথৰ উদাহৰণ দিবলৈ যাওঁ, তেতিয়াহ'লে হ'ব সূৰ্য পূবফালে উদয় হয়। The sun rises in the east. এই দুইটা বাক্যই চিৰন্তন সত্য বা অভ্যাসগত কামৰ কথা বৰ্ণনা কৰিছে। এনেকুৱা ধৰণৰ চেণ্টেন্সবোৰ বুজোৱাবোৰক সাধাৰণতে চিম্পল প্ৰেজেণ্ট বা প্ৰেজেণ্ট ইনডিফিনাইট টেন্স ব্যৱহাৰ কৰা হয়। ইয়াৰ পিছৰ ভাগটো হয় প্ৰেজেণ্ট কণ্টিনিউৱাছ। কণ্টিনিউৱাছ মানে চলি থকা, অৰ্থাৎ বৰ্তমান চলি থকা কামসমূহক বুজাবৰ কাৰণে প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স ব্যৱহাৰ কৰা হয়। যেনে তোমালোকে এতিয়া এই ভিডিঅ'টো চাই আছা। বৰ্তমান সময়ত এই কামটো ঘটি আছে, গতিকে এইটোৱেই প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ উদাহৰণ। এতিয়া আহোঁ প্ৰেজেণ্ট টেন্সৰ 3 নম্বৰ ভাগটোলৈ। 3 নম্বৰ ভাগটো হৈছে প্ৰেজেণ্ট পাৰফেক্ট। প্ৰেজেণ্ট পাৰফেক্ট টেন্সত বৰ্তমান সময়তে কোনো এটা নিৰ্দিষ্ট সময়ত সংঘটিত হোৱা ঘটনাটোক বুজাবৰ কাৰণে ব্যৱহাৰ কৰা হয়। যেনে she has read the book. তাই কিতাপখন পঢ়িলে। বৰ্তমান সময়তে কোনো এটা নিৰ্দিষ্ট ঘটনাৰ নিৰ্দিষ্ট এটা সময়ৰ ভিতৰত যোনটো কাৰ্য সম্পন্ন হৈছে, সেই কাৰ্যটোক বুজাবৰ কাৰণে প্ৰেজেণ্ট পাৰফেক্ট টেন্স ব্যৱহাৰ কৰা হয়। 4 নম্বৰ ভাগটো হৈছে প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ। পাৰফেক্টটো কি আছিলে? বৰ্তমান সময়ত নিৰ্দিষ্ট এটা সময়ৰ ভিতৰত ঘটা ঘটনাটো। কণ্টিনিউৱাছটো কি আছিলে? বৰ্তমান চলি থকাটো। গতিকে প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স ব্যৱহাৰ কৰা হয় সেইবোৰ ঘটনাৰ লগত যোনবোৰ ঘটনা অতীতত আৰম্ভ হয় আৰু বৰ্তমানলৈকে চলি থাকে। উদাহৰণ হিচাপে she has been reading for 2 hours. তাই 2 ঘণ্টা ধৰি পঢ়ি আছে।
তাই পঢ়াৰ কামটো 2 ঘণ্টাৰ আগতেই আৰম্ভ হৈছিল আৰু বৰ্তমানলৈকে চলি আছে। এইটো বুজাবৰ কাৰণে কি টেন্স ব্যৱহাৰ কৰা হৈছে? প্ৰেজেন্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স। প্ৰেজেন্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সত ফৰ আৰু সিন্স দুটা শব্দ ব্যৱহাৰ কৰা হয়। এনেকুৱা ধৰণৰ 2 ঘণ্টা ধৰি, 3 ঘণ্টা ধৰি, 10 বছৰ ধৰি তেনেকুৱা বুজাবৰ কাৰণে ফৰ ব্যৱহাৰ কৰা হয়। আৰু নিৰ্দিষ্ট এটা সময়ৰ কথা যদি উল্লেখ কৰি দিয়ে যেনে ধৰি লোৱা 2007 চনৰ পৰা 1997 চনৰ পৰা সেই সোমবাৰৰ পৰা তেনেকুৱা নিচিনা যদি দিয়া থাকে তেতিয়া সিন্স ব্যৱহাৰ কৰা হয়। প্ৰেজেন্ট টেন্সৰ ভাগসমূহ আলোচনা কৰাৰ পাছত আমি এতিয়া আলোচনা কৰিম পাষ্ট টেন্স বা অতীত কালৰ ভাগসমূহৰ বিষয়ে। পাষ্ট টেন্সৰ প্ৰথমটো ভাগ হৈছে চিম্পল পাষ্ট বা পাষ্ট ইনডিফিনাইট। এই টেন্সত অতীতত সম্পূৰ্ণ হৈ যোৱা কিছুমান কামৰ বৰ্ণনা কৰা হয়, অৰ্থাৎ যিবোৰ কাম অতীত কালত সম্পন্ন হৈ গ'ল আৰু বৰ্তমানত তাৰ কথা কোৱা হৈছে, সেই তেনেকুৱা ধৰণৰ চেণ্টেন্সবোৰ বুজোৱাৰ ক্ষেত্ৰত চিম্পল পাষ্ট বা পাষ্ট ইনডিফিনাইট টেন্স ব্যৱহাৰ কৰা হয়। পাষ্ট কণ্টিনিউৱাছ। কণ্টিনিউৱাছ মানে চলি থকা আৰু পাষ্ট মানে হ'ল অতীত, যি পাৰ হৈ গ'ল। অৰ্থাৎ পাৰ হৈ যোৱা সময়ৰ এটা বিশেষ সময়ত চলি থকা কামবোৰ বুজাবৰ কাৰণে পাষ্ট কণ্টিনিউৱাছ ব্যৱহাৰ কৰা হয়। অৰ্থাৎ অতীতৰ কোনোবা এটা সময়ত সেই কামটো চলি আছিলে আৰু বৰ্তমান তাৰ কথা কোৱা হৈছে। তেনেকুৱা ধৰণৰ চেণ্টেন্সবোৰ বুজাবলৈ আমি কি ব্যৱহাৰ কৰোঁ? পাষ্ট কণ্টিনিউৱাছ ব্যৱহাৰ কৰোঁ। অতীতত সম্পন্ন হোৱা দুটা কামৰ যোনটো আগতে সম্পূৰ্ণ হৈ গ'ল সেই কামটো বুজাবৰ কাৰণে পাষ্ট পাৰফেক্ট টেন্স ব্যৱহাৰ কৰা হয়। যেনেকে উদাহৰণত এতিয়া চোৱা, she had read the book before the meeting. অতীতত দুটা কাম সম্পন্ন হৈছিল। এটা হৈছিল মিটিংখন হৈছিল আৰু এটা তাই কিতাপ এখন পঢ়ি আছিল। কিন্তু কোনটো কাম প্ৰথমে হৈছিলে? তাই কিতাপখন পঢ়াটো। মিটিংখন আৰম্ভ হোৱাৰ আগতে তাই কিতাপ পঢ়ি আছিল। অৰ্থাৎ সেই মিটিংখন আৰম্ভ হোৱাৰ আগতে কোনটো কাম সম্পন্ন হৈ গৈছিল? তাই কিতাপ পঢ়াটো। গতিকে সেই অতীতত আৰম্ভ হোৱা দুটা কামৰ যোনটো আগতীয়াকে সম্পন্ন হৈ যায় সেইটোৰ ক্ষেত্ৰত পাষ্ট পাৰফেক্ট টেন্স ব্যৱহাৰ কৰা হয়। তাৰ পাছত আহিলো পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ। পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সত আকৌ কি? অতীতত কোনোবা এটা কাম আৰম্ভ হৈ চলি আছিলে আৰু সেই অতীততে এটা কাম আৰম্ভ হোৱাৰ আগলৈকে সেই কামটো চলি থাকিলে। অৰ্থাৎ অতীতত দুটা কাম আৰম্ভ হৈ আছিলে। এটা অলপ আগৰ পৰা আৰম্ভ হৈ সেই নতুন কামটো আৰম্ভ হোৱা পৰ্যন্ত সেই কামটো চলি আছিলে। সেই তেনেকুৱা ধৰণৰ বাক্যবোৰ বুজাবৰ কাৰণে কি ব্যৱহাৰ কৰা হয়? পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ। উদাহৰণটো দিলে তোমালোকে বেছি ভালকে বুজি পাবা। She had been reading for 2 hours when the phone rang. দুটা কাম সম্পন্ন হৈছিল। এটা আছিল ফোনটো বাজিছিল আৰু এটা আছিল 2 ঘণ্টা ধৰি তাই পঢ়ি আছিলে। কণ্টিনিউৱাছ টেন্স তোমালোকৰ মনত আছে? কণ্টিনিউৱাছ মানে চলি থকা। প্ৰেজেন্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সত কি আছিলে? এটা কাম অলপ আগৰ পৰা আৰম্ভ হৈ চলি আছে এতিয়ালৈকে। আৰু পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সত হ'ল এটা কাম অলপ আগৰ পৰা চলি আছিলে, অতীততে আৰু এটা কাম আৰম্ভ হৈ যোৱাৰ আগলৈকে সেই কামটো চলি আছিল। মানে এটা কাম আৰম্ভ হৈ চলি আহি আছে আৰু আনটো কাম আৰম্ভ হোৱালৈকে সেই কামটোৱেই চলি আছিল। খুব ভালদৰে মন কৰা, অতীতত দুটা কাম হৈ আছিলে। দুইটা ঘটনা অতীতৰে। এটা আছিলে 2 ঘণ্টা আগৰ পৰা তাই কিতাপ এখন পঢ়িয়ে আছিলে। অতীতত পঢ়িয়ে আছিলে আৰু সেইখিনি সময়তে ফোনটো বাজিছিল। মানে যেতিয়ালৈকে ফোনটো বাজা নাছিলে তেতিয়ালৈকে তাই পঢ়ি আছিলে। She had been reading for 2 hours when the phone rang. ফোনটো বাজাৰ সময়ত তাই 2 ঘণ্টা ধৰি পঢ়ি আছিলে। সেই তাই পঢ়া কামটো 2 ঘণ্টাৰ আগতে আৰম্ভ হৈ চলি আছিলে ফোনটো বজালৈকে। বুজি পাইছানে? প্ৰেজেন্ট পাৰফেক্ট কণ্টিনিউৱাছৰ লগত একেই, খালি প্ৰেজেন্টত কি হয়? অলপ আগতে কামটো আৰম্ভ হৈ আমি কোৱালৈকে কামটো চলি থাকে। আৰু অতীতত আকৌ কিবা এটা ঘটনা অতীতৰ, সেই ঘটনাটো হোৱাৰ আগলৈকে সেই কামটো চলি থাকে। বুজি পালা? এতিয়া আহোঁ ফিউচাৰ টেন্স
বা ভৱিষ্যৎ কালৰ বিষয়ে ভৱিষ্যৎ কি যোনটো বৰ্তমানলৈকে হোৱা নাই আগলৈ হ'ব ফিউচাৰ টেন্সৰ প্ৰথমটো ভাগ হ'ল চিম্পল ফিউচাৰ বা ফিউচাৰ ইনডিফিনাইট এতিয়া এই টেন্সে কি বুজায় এই টেন্সে বুজায় ভৱিষ্যতলৈ হ'বলগীয়া কামবোৰৰ কথা যেনে she will read the book তাই কিতাপখন পঢ়িব তাই সেই কামটো বৰ্তমানলৈকে কৰা নাই কিন্তু ভৱিষ্যতলৈ বা আগলৈ কৰিব এই এনেকুৱা ধৰণৰ আগলৈ হ'ব কামটো সেই তেনেকুৱা বুজাবৰ কাৰণে আমি কি ব্যৱহাৰ কৰোঁ চিম্পল ফিউচাৰ টেন্স তাৰ পাছত আহিল ফিউচাৰ কণ্টিনিউৱাছ ফিউচাৰ কণ্টিনিউৱাছে বুজায় ভৱিষ্যতলৈ এটা বিশেষ সময়ত এটা কাৰ্য চলিব বা এটা কাম চলিব সেইটোৰ বিষয়ে বুজায় যেনে she will be reading a book তাই এখন কিতাপ পঢ়ি থাকিব কেতিয়া পঢ়িব তাই সেই পঢ়া কামটো চলিব কিন্তু এতিয়া নহয় ভৱিষ্যতলৈ তাৰপাছত আহিল ফিউচাৰ পাৰফেক্ট অৰ্থাৎ ভৱিষ্যতে কোনো এটা সময়ৰ আগত সেই কামটো সম্পূৰ্ণ হ'ব ভৱিষ্যতৰে কোনোবা এটা সময় সেই সময়ৰ আগতে যোনটো কাম সম্পন্ন হৈ যাব সেই কামটোতে বা সেই চেণ্টেন্সটো কিহেৰে বুজাব ফিউচাৰ পাৰফেক্ট টেন্সে বুজাব she will have read the book by tomorrow তাই কিতাপখন কাইলৈৰ ভিতৰত পঢ়ি শেষ কৰিব অৰ্থাৎ কাইলৈ ভিতৰত সেই কামটো শেষ হ'ব কোনটো কাম তাই কিতাপ পঢ়া কামটো এইটো বুজাবৰ কাৰণে কি টেন্স ব্যৱহাৰ কৰা হয় ফিউচাৰ পাৰফেক্ট ইয়াৰ পিছত ফিউচাৰ পাৰফেক্ট কণ্টিনিউৱাছ ভৱিষ্যতৰ কোনো সময়ৰ পূৰ্বে আৰম্ভ হৈ চলি থকা কামবোৰ বুজালে ফিউচাৰ পাৰফেক্ট কণ্টিনিউৱাছ টেন্স ব্যৱহাৰ কৰা হয় উদাহৰণ she will have been reading for 2 hours by the time we arrive আমি যি সময়ত পামগৈ তাৰ আগলৈকে 2 ঘণ্টা ধৰি তাই পঢ়ি থাকিব আমি গৈ পোৱা সময়টো ভৱিষ্যতৰ এটা নিৰ্দিষ্ট সময় আছে সেই সময়টোত আমি গৈ পামগৈ আৰু সেই সময়টোৰ আগলৈকে কি কাম চলি থাকিব তাই কিতাপখন পঢ়ি থকা কামটো চলি থাকিব এই যে কিতাপ পঢ়া কামটো চলি থাকিব এইটো বুজাবৰ কাৰণে কি টেন্স ব্যৱহাৰ কৰা হয় ফিউচাৰ পাৰফেক্ট কণ্টিনিউৱাছ মৰমৰ ছাত্ৰ ছাত্ৰীসকল এইখিনিতেই আমি টেন্সৰ আটাইকেইটা প্ৰকাৰৰ বিষয়ে আলোচনা কৰিলো হওক আশা কৰিছো তোমালোকে ভালদৰে বুজি পাইছা আৰু নিয়মিতভাৱে নিজৰ পঢ়া শুনাবোৰ কৰি আছা